চিৰাঙৰ বাসুগাঁৱৰ ঐতিহাসিক ৰাজা ঠাকুৰ দৌল দেৱালয়ত ২১৯ সংখ্যক পঞ্চম দৌল উৎসৱ। চিডলিৰ ৰজাদিনীয়া এই ঐতিহাসিক ৰাজা ঠাকুৰ দৌল দেৱালয়ত প্ৰতি বছৰে এই উৎসৱৰ সময়তেই পৰিলক্ষিত হয় ব্যাপক জনসমাগম। এইবাৰো বিভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে দেৱালয় চৌহদত। নিজৰ লগতে সমাজৰ মংগল কামনাৰে পূজা অৰ্চনা কৰিছে বিভিন্নজনে। আপোনালোকক আমি দেখুৱাইছোঁ চিৰাঙৰ বাসুগাঁৱৰ ২১৯ সংখ্যক পঞ্চম দৌল মহোৎসৱ যিহেতু উদযাপন কৰিছে, গতিকে তাৰলৈ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ ভিৰ পৰিলক্ষিত হৈছে। চিডলিৰ ৰজাদিনীয়া এই ঐতিহাসিক ৰাজা ঠাকুৰ দৌল দেৱালয়ত প্ৰতি বছৰে এই উৎসৱৰ সময়ত পৰিলক্ষিত হয় ব্যাপক জনসমাগম। গতিকে আমি সেই পৰিৱেশটো চাবলৈ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ। জয়ন্ত দেৱনাথ, সামগ্ৰিক পৰিৱেশটো আপোনাৰ জৰিয়তে আমি চাব বিচাৰিছোঁ। হয় মই বাসুগাঁও চহৰৰ ৰাজাচাঙত আৰু ৰাজাচাঙত প্ৰতি বছৰে যি ঐতিহাসিক ৰাজা ঠাকুৰ দৌল দেৱালয়ত পঞ্চম দৌল উপলক্ষে ইয়াতে বিশেষ উৎসৱৰ আয়োজন কৰা হয় আৰু তিনিদিনীয়া এই উৎসৱক কেন্দ্ৰ কৰি চিৰাং জিলাৰ অকল নহয় দূৰ দূৰণিৰ পৰা ভক্তবান ৰাইজৰ সমাগম ঘটে।